চলিব উচ্ছেদ পুনৰ অসমত উচ্ছেদ চলিব এই পৰ্যন্ত চৰৰ মাটিকে ধৰি 50 লাখ বিঘা ভূমি বেদখল হৈ আছে গতিকে এই ভূমি বেদখল মুক্ত কৰা হ'ব পুনৰ 5 লাখ বিঘা ভূমিত বেদখল মুক্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে আজিৰ দিনটো ডাঙৰ মন্তব্য কৰিছে আৰু সেই যিসমূহ ভূমিত আচলতে মাতব্বৰে বসবাস কৰি আছে বা যিসমূহ ভূমি দখল কৰি আছে মাতব্বৰে সেই ভূমিসমূহ বেদখল মুক্ত কৰা হ'ব আৰু তাৰ পাছত ভূমি নীতি অনুসৰি দুখীয়াকে প্ৰদান কৰা হ'ব সেই ভূমি আজিৰ দিনটোত মুখ্যমন্ত্ৰী গৰাকীয়ে এই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে দুখীয়া মানুহকে সেই ভূমি প্ৰদান কৰা হ'ব কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে আৰু সমান্তৰালকৈ মিয়াৰ হাত ভৰি ভঙাৰ পাছতে কামিহাৰ সমান কৰি দিয়া হ'ব বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু লগতে যি 1.5 লাখ বিঘা ভূমি ইতিমধ্যে বেদখল মুক্ত হৈছে আগন্তুক সময়ছোৱাত পুনৰ 5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰা হ'ব আৰু এই পৰ্যন্ত চৰৰ মাটিকে ধৰি 50 লাখ বিঘা ভূমি এতিয়া মাতব্বৰৰ কবলত আছে গতিকে মাতব্বৰৰ কবলৰ পৰা সেই ভূমি উদ্ধাৰ কৰা হ'ব আৰু উদ্ধাৰ কৰি দুখীয়াকে সেই ভূমি দান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে ভূমি নীতি অনুসৰি দুখীয়াই পাব সেই মাটি আজিৰ দিনটোত এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই যদি এতিয়াই যাওঁ যিবিলাকক শিক্ষা দিছোঁ সিহঁতি বুকুত কামোৰ মাৰিব এতিয়া কামিহাৰডাল ভাঙি ল'ব লাগিব তেতিয়া মই যাব লাগিব যদি কামিহাৰডাল এনেকৈ থাকে এতিয়া হাত ভৰিহে গৈছে কামিহাৰডালত মাৰটো মাৰিব লাগিব চব জেগাতে হ'ব য'ত য'ত আমাৰ মাটি দখল হৈ আছে দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াটো কাৰো আপত্তি নাই প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে প্ৰথমতে এভিকশ্যন হ'ব হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াটো আপত্তি নাই কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে 60 বিঘা লৈ আছে 80 বিঘা লৈ আছে সেইটোতো নিয়ম নহয় গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয় কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে এভিকশ্যন কৰক ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি এবিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক 50 লাখ তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল আৰু এইটো বহুত ডাঙৰ কাম মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান চৰতো মই মাতব্বৰৰ পৰা মানুহ মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজোঁ ইয়াত কোনো কমিউনিয়েল কথা নাই এইটো ফৰেষ্ট হৈ আছে এতিয়া গড় আহিছে হাতী আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221